নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে আছাম ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধু বান্ধৱীসকল, কুৱেশ্যন নম্বৰ 1, অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? এ গোপীনাথ বৰদলৈ, বি মহম্মদ ছালে আকবৰ হাইদাৰী, চি সৰ্বানন্দ সোণোৱাল, ডি হিমন্ত বিশ্ব শৰ্মা। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহম্মদ ছালে আকবৰ হাইদাৰী। 2 নং কুৱেশ্যন, অসমৰ প্ৰথম তেল শোধনাগাৰ ক'ত অৱস্থিত? এ নুমলীগড়, বি ডিগবৈ, চি বঙাইগাঁও, ডি গুৱাহাটী। বন্ধুসকল, আপোনাৰ শুদ্ধ উত্তৰটো হৈছে ডিগবৈ। কুৱেশ্যন নং 3, অসমৰ বিখ্যাত ৰামসাৰ স্থান কোনটো? এক দীপৰ বিল, বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, চি মানস ৰাষ্ট্ৰীয় উদ্যান, ডি ওৰাং ৰাষ্ট্ৰীয় উদ্যান। আপোনাৰ শুদ্ধ উত্তৰটো হৈছে দীপৰ বিল। কুৱেশ্যন নং 4, অসমৰ প্ৰথম বিশ্ববিদ্যালয় কোনটো? এ ডিব্ৰুগড় বিশ্ববিদ্যালয়, বি অসম বিশ্ববিদ্যালয়, চি গুৱাহাটী বিশ্ববিদ্যালয়, ডি তেজপুৰ বিশ্ববিদ্যালয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। কুৱেশ্যন নং 5, অসমৰ বিখ্যাত শক্তিপীঠ কোনটো? এ কামাখ্যা মন্দিৰ, বি উমানন্দ মন্দিৰ, চি নৱগ্ৰহ মন্দিৰ, ডি বশিষ্ঠ মন্দিৰ। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কামাখ্যা মন্দিৰ। বন্ধুসকল, এইটো প্ৰথম ভিডিঅ' বুলি এই 5টা কুৱেশ্যন এনচাৰ দি দিলোঁ। আগলৈ নতুন ভিডিঅ'বোৰ পাই থাকিলে এই চেনেলটো ছাবস্ক্ৰাইব প্লিজ কৰি ল'ব। নহ'লে দেৰি নকৰি আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিছোঁ। বাই বাই।